হেল্ল' নমস্কাৰ মই ঝাৰণা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি আমি ক্লাছ 3 থকা লেসন 2 দ্য মংকি এণ্ড দ্য ক্ৰকডাইলৰ থাকি যোৱা প্ৰশ্ন উত্তৰখিনি কৰিবলৈ ওলাইছোঁ 12ত কৈছে ৰিড দ্য ৱৰ্ডছ এলাউড আমাক এই শব্দকেইটা জোৰে জোৰে পঢ়িব কৈছে দা দিছ দে দেম থেং থিং থাম থ্ৰ ইয়াত সব দ হিচাপত ইউজ কৰিছে দে th টো দা দিস দো দেম দ দে ইয়াত আকৌ কি বুলি কৈছে যদিও ইয়াত th আছে উচ্চাৰণ কেনেকৈ কৈছে থেং থিং থাম থ্ৰ ইয়াত দ হিচাপে প্ৰনাউন্স কৰিছে আৰু ইয়াত কি হিচাপে প্ৰনাউন্স কৰিছে থ বুজি পাইছানে নেক্সট ইয়াত কৈছে read the story again find words beginning with th and write them down ইয়াত কৈছে যে আমাৰ এই কাহিনীটোৰ ভিতৰত th থকা শব্দবোৰ বাছি উলিয়াই ইয়াত লিখিব কৈছে মই কি পালো জানানে দা দেয়াৰ দেম দে দিস দেট থেং থট দেন বুজি পালানে মই এই কাহিনীটোৰ পৰা এই শব্দকেইটা বিচাৰি উলিয়ালো Question number 14ত কৈছে say as fast as you can আমি যিমান স্পিডত কবলৈ পাৰো হিমান স্পিডত কবলৈ কৈছে দেই ক্ৰক ক্ৰক ক্ৰকডাইল ৰক ৰক ৰকেৱাইল আকৌ এবাৰ কৈছো ক্ৰক ক্ৰক ক্ৰকডাইল ৰক ৰক ৰকেৱাইল আৰু স্পিডত গাব ট্ৰাই কৰিছো ক্ৰক ক্ৰক ক্ৰকডাইল ৰক ৰক ৰকেৱাইল মোৰ অলপ লাগিয়ে ধৰিছে তোমালোকে চেষ্টা কৰিবাচোন এতিয়া নেক্সট question number 15ত কি কৈছে চাওঁ আহাচোন Question number 15ত কৈছে listen to your teacher and follow the instruction to find out the sentences কি কৰিছে ইয়াত নহয় ইয়াত লেটাৰ কেইটামান লিখি দিছে দেখিছা লেটাৰবোৰ লিখি দিছে এই লেটাৰবোৰত নহয় এটা সেন্টেন্স লিখি থৈছে আৰু এই সেন্টেন্সটো কি লিখি থৈছে কবলৈ কৈছে দেই ইয়াত কি লিখিছে জানানে I can draw I can draw a crocodile ইয়াত কি লিখিছে I can draw a crocodile এতিয়া তোমালোকে কি কৰিবা এই ডটস যিমানবোৰ আছে এই ডটসবোৰ জয়েন কৰি দিবা আৰু ডটসবোৰ জয়েন কৰি দিওঁতে আমি কি ওলাই এটা ডাঙৰ ঘৰিয়াল বুজি পালা নেক্সট ইয়াত কি কৈছে চাওঁ আহাচোন read aloud the sentences and then write it down কৈছে যে যিটো বাক্য তুমি পালা বিচাৰি হে বাক্যটো ইয়াত লিখি লব কৈছে আমি কি পাইছিলো I can draw a crocodile বুজি পালানে ইয়াত যিটো পালো আমি ইয়াত তলত লিখি দিলো ইয়াত কৈছে যে মই crocodile আকিব পাৰো বুলি কৈছে দেই নেক্সট question number 16ত কি কৈছে চাওঁ আহা look at the picture and say the names of the birds ইয়াত নহয় চৰাইবিলাকৰ ছবি কেইটামান দি থৈ দিয়া আছে আৰু হে ছবি কিটা দিয়া আছে আৰু হে ছবিখিনিত কি চৰাই কি নাম হয় তোমালোকক লিখিবলৈ কৈছে দেই এয়াটো আমি সকলোৱে জানো এয়া কি হয় ভাটৌ চৰাই হয় না ভাটৌ চৰাই ইংলিছত কি বুলি কয় প্যাৰট এয়া কি হয় বগলী বগলীক ইংলিছত কি বুলি কয় ক্ৰেন এয়া কি হয় হালিকি চৰাই হালিকিটো ইংলিছত কি বুলি কয় মাইনা নেক্সট এয়া কি হয় কাউৰী কাউৰীটো ইংলিছত কি বুলি কয় ক্ৰ এয়া কি হয় কুকুৰা কুকুৰাটো ইংলিছত কি বুলি কয় হেন এয়া কি হয় মাছলুকা মাছলুকাটো ইংলিছত কি বুলি কয় কিংফিশাৰ এয়া কি হয় কুলি কুলিটো ইংলিছত কি বুলি কয় কুকু এয়া কি হয় টিপচি চৰাই ইংলিছত কি বুলি কয় স্পেৰো আৰু এয়া কি হৈছে পাৰ চৰাই আৰু পাৰ চৰাই ইংলিছত কি বুলি কয় পিজন বুজি পালানে নেক্সট question number 17ত কি কৈছে চাওঁ হা Let's recite the rhyme of Little Robin, Redbreast and Pussycat. কৈছে যে আমাক এই তলত দিয়া পয়েমটো ৰিচাইট কৰিব কৈছে দেই গাবলৈ কৈছে পয়েমটোৰ নাম হৈছে Little Robin Redbreast Little Robin Redbreast sat upon a tree up went the pussycat down went he down came pussycat away Robin ran says Little Robin Redbreast catch me if you can ইয়াত কি হৈছে গম পানে এই টিপচি চৰাইজনী কি হৈছে টিপচি চৰাইজনীৰ নামটো কি বুলি কৈছে ৰবিন ৰেডব্ৰিষ্ট টিপচি চৰাইজনীৰ নামটো কি কৈছে ৰবিন ৰেডব্ৰিষ্ট এতিয়া এই সৰু চৰাইজনী ক'ত বহি আছিল গছৰ ডাল এডালত বহি আছিল
আৰু গছৰ ডালত বহি থাকোঁতে কোনে দেখা পালে এই মেকুৰীজনীয়ে দেখা পালে মেকুৰীজনীয়ে দেখা পাই কি কৰিলে গছৰ ওপৰত উঠি গ'ল গছৰ ওপৰত উঠি যোৱা দেখি কি হ'ল গম পোৱা নে চৰাইজনী উৰি গ'ল চৰাইজনী উৰি যোৱাৰ পিছত চৰাইজনীয়ে মেকুৰীজনীক কৈছে যদি পাৰা ধৰি চোৱাহিচোন বুলি কৈছে বুজি পালা উৰি যোৱাৰ পিছত আকৌ মেকুৰীজনীয়ে ধৰিব পাৰিব জানো নোৱাৰে তাৰপিছত কি বুলি কয় চৰাইজনীয়ে আকৌ তাইক জোকাইছে যে পাৰিলে ধৰি চোৱাহি বুলি কৈছে বুজি পালা এতিয়া কোৱেশ্চন নম্বৰ 18 ত কি কৈছে চাও হা কোৱেশ্চন নম্বৰ 18 ত কৈছে add rhyming words to the list and say them aloud কৈছে যে আমাক এই শব্দ দুটা rhyming word বিচাৰি উলিয়াই লিখিব কৈছে দেই tree see be me he tree rhyming word কি কি ওলালে see be me he আকৌ rainor rhyming word ওলাইছে rain fan ban can van বুজি পালানে next question number 19 ত কি কৈছে চাও হা next question number 19 ত কি কৈছে চাও হা write down the opposites of the following words from the poem আমাক এই শব্দকিটাৰ আমাক ইয়াত তলত শব্দ কেইটামান দিছে এই শব্দকিটাৰ বিপৰীত শব্দ এই পয়েমটোৰ পৰা বিচাৰি উলিয়াব কৈছে দেই আপ হলে কি হ'ব ডাউন সি হলে হি কেম হলে went বুজি পালানে ওকে নেক্সট এতিয়া কোৱেশ্চন নম্বৰ 9 নেক্সট এতিয়া কোৱেশ্চন নম্বৰ 20 ত কি কৈছে চাও হা 20 ত কৈছে কমপ্লিট দ্য সেন্টেন্সেস আমাক এই খালি ঠাইবোৰ পূৰ কৰিব কৈছে দেই এক নম্বৰটো সুধিছে লিটল ৰবিন ৰেডব্ৰেষ্ট ইজ এ ড্যাশ লিটল ৰবিন ৰেডব্ৰেষ্ট কি হয় বাৰু এজনী চৰাই হয় নাই হেকানে কি লিখিলো বাৰ্ড লিটল ৰবিন ৰেডব্ৰেষ্ট ইজ এ বাৰ্ড পুছিকেট ইজ এ ড্যাশ পুছিকেট এজনী কি হয় মেকুৰী হেকানে আমি কি লিখিছো পুছিকেট ইজ এ কেট Question number 21 ত কৈছে look at the picture of the bird it is a little robin redbreast write a few words to describe the bird one is done for you ইয়াত কৈছে যে ইয়াত এজনী চৰাই ছবি দি থৈ দিছে আৰু এই চৰাইজনীৰ নাম কি হৈছে ৰবিন ৰেডব্ৰেষ্ট আৰু ইয়াত কেটামান কি কৈছে আস্তানি থৈছে এই আস্তানি থোৱা এই পাৰ্টস কিটা কি হয় নামাকৰণ কৰিব কৈছে দেই এটা অলৰেডি নামাকৰণ কৰি থৈছে এই উটটো কি বুলি কৈছে স্মল বিগ আৰু এডোখৰ কি বুলি কয় এবডমেন আৰু এয়া কি হয় টোজ উইথ ক্লজ আৰু এয়া কি হৈছে পাখি হয় না উইংস আৰু এয়া কি হৈছে টেল নেগুৰ এতিয়া কোৱেশ্চন নম্বৰ 20 ত কি কৈছে চাও হাচোন লেটস লুক at the picture and answer the question one is done for you ইয়াত ছবিখন আমাক চাব কৈছে আৰু আনসাৰ কৰিব কৈছে দেই question where is little robin redbreast ইয়াত সুধিছে যে এই চৰাইজনী ক'ত আছে বুলি কৈছে দেই উত্তৰত লিখিছে it is behind a rock চৰাইজনী এই পাথৰটোৰ পাছফালে আছে হয় নাই হেকানে উত্তৰত কি লিখিছে it is behind a rock বুজি পালা নেক্সট এতিয়া কি সুধিছে question where is little robin redbreast এই ছবিখনত চৰাইজনী ক'ত আছে বাৰু হিলটোৰ ওপৰত আছে হেকানে আমি উত্তৰত কি লিখিম it is on a rock বুজি পালা next where is pussycat আৰু মেকুৰীজনী ক'ত আছে পুছিকেটজনী ক'ত আছে হিলটোৰ সন্মুখত হয়নে হেকানে উত্তৰত কি লিখিম it is in front of the rock বুজি পালা question number 23 কি কৈছে চাও হা let's read আমাক পঢ়িবলৈ বুলি কৈছে দেই ইয়াত এখন পাত আছে ইয়াত তিনিখিলা পাত আছে এখিলা পাত থকা কাৰণে লিফ হ'ব আৰু তিনিখিলা পাত থকা কাৰণে এই লিফটো লিভছ হৈ যাব এফৰ ঠাইত VES হৈ যাব দেই ইয়াত এখন চুৰি আছে কাৰণে নাইফ হৈছে ইয়াত চাৰিখন চুৰি থকা কাৰণে এই নাইফৰ ঠাইত নাইফছ হৈ গৈছে FE বদলি VES হৈ গৈছে দেই ইয়াত এটা গৰু পোৱালি আছে হেতু কাৰণে কি হৈছে কাফ ইয়াত তিনটা গৰু পোৱালি থকা কাৰণে এই এফৰ ঠাইত কাফছ হৈ VES হৈ গল হে কাৰণে কাফছ হৈছে ইয়াত এটা ব্ৰেড থকা কাৰণে হৈছে ইয়াৰ নাম লফ আৰু ইয়াত দুটা ব্ৰেড থকা কাৰণে এই লফৰ ঠাইত কি হৈ গৈছে লভছ এফৰ ঠাইত VES লগাই দিছে বুজি পালা question number 24 কি দিয়া আছে চাও হা one day a monkey lost his way while he was looking for fruits help him find his home কৈছে যে এদিন বান্দৰটোৱে নিজৰ ঘৰলৈ যোৱা ৰাস্তাটো হেৰাই গল হে কাৰণে
সি যাতে নিজৰ ঘৰ পাইগৈ তাক অকণমান আমাক হেল্প কৰিব কৈছে এইফালে দেখিছা নাই জিগ জেগ চবফালে দিয়া আছে আৰু এইফালে গৈ আমি কিদৰে এই ঘৰ পাওঁগৈ যিহেতু বান্দৰে গছত থাকে সেইকাৰণে গছ হৈছে তাৰ ঘৰ এতিয়া আমি এই ঘৰটোলৈ তাৰ ঘৰলৈনো কেনেকৈ পাওঁগৈ আমি ইয়াত ৰাস্তা বনাব কৈছে এইফালেদি গৈ এইফালে আহিলোঁ এইফালেদি আহি লাহে গৈ এইফালে আমি বান্দৰৰ ঘৰ বিচাৰি দিলোঁ বুজি পালা তোমালোকেও কৰি চাবাচোন বাকী থাকি যোৱা প্ৰশ্ন উত্তৰখিনি নেক্সট ভিডিঅ'ত কৰা হ'ব আজিলৈ ইমানেই থেংক ইউ এণ্ড বাই বাই